বন্ধুসকল, আজিৰ প্ৰশ্ন উত্তৰ শিতানত আপোনালোকলৈ বুলি লৈ অহা প্ৰশ্ন উত্তৰবোৰ এনেধৰণৰ। প্ৰথম প্ৰশ্ন হ'ল, হেপাটাইটিছ নামৰ বেমাৰ মানৱ শৰীৰৰ কোন অংগক ক্ষতি কৰে? উত্তৰ হ'ল লিভাৰ। ২ নম্বৰ প্ৰশ্ন হ'ল, কেশৰী নামৰ বাতৰি কাকত কোনে সম্পাদন কৰিছিল? উত্তৰ হ'ল বাল গংগাধৰ তিলকে। ৩ নম্বৰ প্ৰশ্ন হ'ল, মহাত্মা গান্ধীয়ে আয়োজন কৰা দাণ্ডী যাত্ৰাত অসমৰ কোনজন স্বতন্ত্ৰ সেনানীয়ে যোগদান কৰিছিল? উত্তৰ হ'ল লীলাধৰ বৰুৱা। ৪ নম্বৰ প্ৰশ্ন হ'ল, মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ বুলি কোৱা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হ'ল মহাত্মা গান্ধী। ৫ নম্বৰ প্ৰশ্ন হ'ল, বেক টু বেদা মানে বেদলৈ উভতি আহা এই শ্লোগান কোনে আৰম্ভ কৰিছিল? উত্তৰ হ'ল স্বামী দয়ানন্দ সৰস্বতীয়ে। ধন্যবাদ।